নমস্কাৰ বোলো সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰ কেইটা চাই ভাল পায় তেন্তে লাইক এটা কিন্তু কৰি থৈ যাবলৈ নাপাহৰিব। আজি প্ৰথম খবৰটো ওলাই পৰিছে আমাৰ অসমৰ যি ডিষ্ট্ৰিক্টত পাইপলাইনৰ জৰিয়তে গেছ বিতৰণ কৰে, তো সেই ডিষ্ট্ৰিক্টসমূহত এতিয়া প্ৰত্যেকেই ব্যৱহাৰ কৰিব লাগিব পাইপলাইনৰ গেছ। এতিয়া বহু ডিষ্ট্ৰিক্টত অৱশ্যে নাই, আমাৰ অসমৰ কেইখনমান ডিষ্ট্ৰিক্টতহে কেৱল পাইপলাইনৰ জৰিয়তে গেছ বিতৰণ কৰে। তো সেই ডিষ্ট্ৰিক্ট কেইখনৰ মানুহসকলে এতিয়া পাইপলাইনৰ গেছেই ব্যৱহাৰ কৰিব লাগিব। পাইপলাইনৰ পৰিৱৰ্তে যদি আপোনালোকে LPG গেছ ব্যৱহাৰ কৰে তেনেহলে আপোনালোকৰ LPG কানেকশ্যনটো কাটি দিয়া হ'ব বুলি জনাইছে। 30 জুনৰ ভিতৰত য'ত পাইপলাইনৰ গেছ বিতৰণ কৰে তাত পাইপলাইনৰ গেছেই ব্যৱহাৰ কৰিব লাগিব, পাইপলাইনৰ কানেকশ্যনেই ব্যৱহাৰ কৰিব লাগিব। পাইপলাইনৰ কানেকশ্যনৰ পৰিৱৰ্তে LPG গেছ ব্যৱহাৰ কৰিব নোৱাৰিব। যেনে ডিব্ৰুগড়ত আছে, যেনে দুলিয়াজানত আছে, তো এই জেগাবিলাকত আপোনাৰ পাইপলাইনৰ জৰিয়তে গেছ বিতৰণ কৰে। যেনে তিনিচুকীয়াত আছে, পাইপলাইনৰ গেছ আছে। তো এই ডিষ্ট্ৰিক্ট কেইখনৰ মানুহবিলাকে পাইপলাইনৰ গেছেই ব্যৱহাৰ কৰিব লাগিব। পাইপলাইনৰ পৰিৱৰ্তে তেওঁলোকে গেছৰ টেংকি ব্যৱহাৰ কৰিব নোৱাৰিব। এতিয়া পাইপলাইনৰ যিটো গেছ বিতৰণ কৰে সেইটোৰ নাম হৈ গ'ল PNG, আৰু যিটো গেছৰ টেংকিত ভৰাই থোৱা থাকে সেইটো হৈ গ'ল LPG। তো য'ত পাইপলাইনৰ ব্যৱস্থা আছে তাত পাইপলাইনেই ব্যৱহাৰ কৰিব লাগিব। আপোনাৰ ঘৰত যদি পাইপলাইনৰ কানেকশ্যন নাই, আপোনালোকে LPG যদি ব্যৱহাৰ কৰি আছে তেনেহলে দুয়োটাই আপোনালোকে লাভ নকৰিব। মুঠৰ ওপৰত আপোনালোকৰ তাত যদি পাইপলাইনৰ কানেকশ্যন আছে পাইপলাইনে ইউজ কৰিব লাগিব, LPG ব্যৱহাৰ কৰিব নোৱাৰিব। আৰু আপোনালোকৰ তাত যদি পাইপলাইনৰ ব্যৱস্থা নাই তেতিয়া বেলেগ কথা, তেতিয়া LPG ব্যৱহাৰ কৰি থাকিব পাৰিব, কোনো সমস্যা নাই। এতিয়া এই সিস্টেমটো এই কাৰণে উলিয়াইছে কাৰণ বৰ্তমান সময়ত ইৰাণ আৰু ইজৰাইলৰ যুদ্ধৰ বাবে হৰমুজ প্ৰণালী প্ৰায় কেতিয়াবা বন্ধ হয়, কেতিয়াবা খুলি দিয়ে, গেছৰ নাটনি হৈছে। আৰু সেই নাটনি পূৰণ কৰিবৰ কাৰণে য'ত অলৰেডি পাইপলাইনৰ ব্যৱস্থা আছে তাত তেওঁলোকে পাইপলাইন ব্যৱহাৰ কৰক। পাইপলাইন আছে আৰু তেওঁলোকে গেছ ব্যৱহাৰ কৰি আছে LPGৰ। এনেই অযথা তেওঁলোকে LPG এটা বুক কৰি ৰাখিছে, এনেই তেওঁলোকে মানে ষ্ট'ৰ কৰি ৰাখিছে, বাকী মানুহবিলাকে লাভ কৰা নাই। তো সেইকাৰণে কৈছে যে নহ'ব, তোমালোকে পাইপলাইন আছে যেতিয়া পাইপলাইনে ব্যৱহাৰ কৰা, বাকী য'ত পাইপলাইন নাই তেওঁলোকে গেছ ব্যৱহাৰ কৰক, যাতে সকলোৱে অবিৰতভাৱে গেছ পাই থাকে। এতিয়া কমেণ্ট ছেকশ্যনত জনাওক যে আপোনালোকৰ তাত পাইপলাইনৰ ব্যৱস্থা আছে নেকি, আৰু যদি পাইপলাইনৰ ব্যৱস্থা আছে তেনেহ'লে শীঘ্ৰেই পাইপলাইনৰ কানেকশ্যন এটা কৰি লওক 30 তাৰিখৰ ভিতৰত, নহ'লে কিন্তু আকৌ জুলাই মাহৰ পৰা গেছ নাপাব। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। যিসকল লোকে ৰেলত যাত্ৰা কৰে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। এতিয়া ভাৰতীয় ৰেল বিভাগৰ ফালৰ পৰা এটা নতুনকৈ ছিষ্টেম উলিয়াইছে ৰেলৰ টিকট কাটিবৰ কাৰণে। ৰেলৰ টিকটসমূহ আমি নিজৰ ফালৰ পৰা কাটিব নোৱাৰোঁ, আমি ৰেলৱে ষ্টেচনত গৈ কাটিবগৈ লাগিব, নতুবা যিসকল লোকে IRCTCৰ ID লৈ ৰাখিছে, যেনে CSC চেণ্টাৰসমূহ, তাত আমি ট্ৰেইনৰ টিকট কাটিব লাগে। কিন্তু এতিয়াৰে পৰা প্ৰত্যেক ব্যক্তিয়েই সহজতে ট্ৰেইনৰ টিকট কাটিব পাৰিব। এটা এপ্লিকেশ্যনৰ ওপৰত কাম কৰি আছে ভাৰতীয় ৰেল বিভাগে। তো সেই এপ্লিকেশ্যনটোত আপোনালোকে ক'ৰ পৰা ক'লৈ যাব সেই ডিষ্টেঞ্চটো আপোনালোকে দিয়াৰ পাছত এটা QR কোড জেনেৰেট হৈ যাব সেই এপ্লিকেশ্যনটোত, আৰু সেই QR কোডটো লৈ আপোনালোকে ৰেলৱে ষ্টেচনত গ'লেই হ'ল। য'ত টিকট কাটে তাত QR কোডটো দেখাই দিয়াৰ লগে লগে আপোনালোকক টিকট দি দিব। তৎকালীন টিকটেই হওক বা ৰিজাৰ্ভেশ্যন টিকটেই হওক বা জেনেৰেল টিকটেই হওক, যি টিকেটেই নহওক A to Z টিকেট আপোনালোকে কাটিব পাৰিব। না আপোনালোকক IRCTCৰ মানে IDৰ প্ৰয়োজন হ'ব, না আপোনালোকে ধৰক ৰেলৱে ষ্টেচনত যোৱাৰ দৰকাৰ হ'ব। ক'তো আপোনালোকে দীঘলীয়া লাইন পাতিব নালাগে, নিজৰ মোবাইলত সকলোবিলাক কাম কৰিলে বছ টিকটটো ল'বৰ কাৰণে QR কোডটো দেখালেই হ'ল, আপোনাক টিকটটো দি দিব। মানে এইটো এটা সহজ পদ্ধতি কৰি দিছে যাতে দীঘলীয়া লাইন পাতি থাকিব নালাগে। কেতিয়াবা চাবচোন দীঘলীয়া লাইন পাতি থাকে। সেইদিনাখনি 20 তাৰিখৰ দিনাখন যেতিয়া 21 তাৰিখৰ দিনাখন যেতিয়া এক্সাম আছিলে, এক্সামৰ দিনাখন দীঘলীয়া লাইন, 21 তাৰিখৰ দিনাখন দীঘলীয়া লাইন। আপোনাৰ ঘৰলৈ উভতি যাওঁতে শিক্ষাৰ্থীসকলে ট্ৰেইন সময়মতে ল'ব পৰা নাই টিকটৰ অভাৱত।
গতিকে এই সমস্যাবিলাক আৰু এতিয়া নহব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ইপিএফঅৰ ওপৰত মানে যিসকল লোকে প্ৰাইভেটত কাম কৰে যিসকল লোকে চৰকাৰী কাম কৰে তো তেওঁলোকৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে তো ইপিএফঅত এতিয়া 8.25% পাৰ ইয়েৰ ৰেট অফ ইন্টাৰেষ্ট প্ৰদান কৰিব কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা 8.25% মানে ৰেট অফ ইন্টাৰেষ্ট অলমোষ্ট মানে 8.5% এতিয়া ৰেট অফ ইন্টাৰেষ্ট দিব ইপিএফঅত যাৰ ইপিএফঅত একাউণ্ট আছে তেওঁলোকে বছৰি এতিয়া 8.25% এতিয়া ৰেট অফ ইন্টাৰেষ্ট লাভ কৰিব বুলি জনাইছে আৰু তাতকে ভাল কথাটো হৈ গ'ল আপোনাৰ ইপিএফঅত যদি পইচা আছে সেই পইচাসমূহ গুগল পে ফোন পেৰ জৰিয়তে যেনেকৈ নেকি পইচা ট্ৰান্সফাৰ কৰো ঠিক তেনেকৈ আপোনালোকে এতিয়াৰ পৰা ইপিএফঅৰ পৰা পইচা ট্ৰান্সফাৰ কৰিব পাৰিব আগতে ইপিএফঅৰ পইচা উইথড্ৰ কৰিবৰ কাৰণে 10-15 দিন সময় লাগে প্ৰথমে এপ্লাই কৰিব এপ্ৰুভ হ'ব তাৰ পাছত পইচাটো আপোনালোকৰ বেংকৰ একাউণ্টত মানে ট্ৰান্সফাৰ হ'ব কিন্তু এতিয়াৰ পৰা আপোনালোকে ডাইৰেক্টলি ইউপিআইৰ জৰিয়তে বা এটিএমৰ পৰা পইচা উইথড্ৰ কৰিব পাৰিব বুলি জনাইছে তো যিসকল লোকে চৰকাৰী চাকৰি কৰে যিসকল লোকৰ ইপিএফঅৰ একাউণ্ট আছে বা যিসকল লোকে প্ৰাইভেটত কাম কৰে তেওঁলোকৰ কাৰণে এটোটা ভাল খবৰ আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এখিনিতে খবৰ লাই পৰিছে আধাৰ কাৰ্ড থকা সকলৰ কাৰণে তো আপুনি যদি আপোনাৰ আধাৰ কাৰ্ডত এতিয়ালৈকে আপোনাৰ ইমেইল আইডিটো লিংক কৰা নাই তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ লাই পৰিছে 1 জুলাইৰ পৰা আপোনালোকে আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে আপোনালোকৰ ইমেইল আইডিটো মানে লিংক কৰিব পাৰিব আৰু তাৰ বাবদ 1 টকাও নলয় বুলি জনাইছে যেনেকৈ মোবাইল নাম্বাৰটো লিংক কৰা বহুতেই প্ৰয়োজন ঠিক তেনেকৈ ইমেইল আইডিটো লিংক কৰা বহুতেই প্ৰয়োজন কিহৰ বাবে জানেনে বাৰু কেতিয়াবা সাপোজ ধৰি লওক আপোনালোকৰ মোবাইল নাম্বাৰটো হেৰাই গ'ল কেতিয়াবা আপোনালোকৰ মোবাইল মানে সিম কাৰ্ডখন যিখন সিম কাৰ্ড আপোনালোকৰ মানে দি থোৱা আছিল আধাৰ কাৰ্ডৰ সেই সিম কাৰ্ডখন যেনিবা আপোনালোকৰ হেৰাই থাকিলে তো আজিকালি আধাৰ কাৰ্ডৰ ওটিপি সবতে দৰকাৰ হয় তো ওটিপি নাহিব কিন্তু আপোনালোকে যদি ইমেইল আইডিটো লিংক কৰি ৰাখি থৈ দিয়ে তেতিয়া আপোনাৰ মোবাইলত ওটিপি আহিব ইমেইল আইডিত মানে ইমেইল আইডিটো ওটিপি আহি যাব এইটোটা মানে বেনিফিট আছে গতিকে 1 জুলাই তাৰিখৰ পৰা আপোনালোকে আধাৰ কাৰ্ডৰ সৈতে ইমেইল আইডিও লিংক কৰিব পাৰিব যাতে আপোনালোকে দুয়োটা জায়গাতে ওটিপি লাভ কৰে আপোনালোকৰ এছএমএছটো লাভ কৰিব আনফালে ইমেইলটো লাভ কৰিব যাতে আপোনালোকৰ যিকোনো এটা যদি লগত থাকে যিকোনো প্ৰক্ৰিয়াৰ দ্বাৰা আধাৰ কাৰ্ডৰ ওটিপি দিব পাৰে তাৰ কাৰণে এই সিস্টেমটো কৰিছে তো আপুনি বাৰু আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে মোবাইল নাম্বাৰ লিংক কৰি ৰাখিছে নে নাই ৰখা কমেন্ট সেকশনত জনাবচোন আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াদেৱে যোৱাকালি ঘোষণা কৰিছে যে আমাৰ অসমৰ বহু স্থানত অবৈধ কাঠৰ মিলসমূহ চলি আছে আমাৰ অসমৰ কথা কৈছে অসমৰ বহু স্থানত বোলে অবৈধ কাঠৰ মিল চলি আছে আৰু জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এতিয়া সেই অবৈধ কাঠৰ মিলসমূহৰ তালিকা বিচাৰিছে ৰেঞ্জাৰ সমূহৰ পৰা বা যিসকল বিষয়ববীয়া কৰ্মচাৰী আছে তেওঁলোকৰ পৰা অবৈধ কাঠৰ মিলৰ এতিয়া তালিকা বিচাৰিছে আৰু যিবিলাক অবৈধ কাঠৰ মিল আছে সেইবিলাকৰ ওপৰত একচন লোৱা হ'ব আৰু যিজন অফিচাৰৰ সহযোগত সেই মিলবিলাক চলি আছে মানে কাঠফলা মিলবিলাক চলি আছে তো তেওঁলোকৰ ওপৰত ব্যৱস্থা ল'ব বুলি জনাইছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই তো জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই এতিয়া বন বিভাগত সাফাই অভিযান চলাই আছে মুঠৰ ওপৰত বন বিভাগত এতিয়া থাকিব নোৱাৰিব এজনো কৰপ্টেড মানুহ পুৰা কাৰা নিৰ্দেশনা জাৰি কৰি দিছে এফালৰ পৰা সাফাই অভিযান চলাই গৈছে এফালৰ পৰা ধাইমুহি নিছে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই আৰু এটা কথা উল্লেখ কৰিছে যে এতিয়াৰে পৰা যিবিলাক গাড়ীয়ে নেকি বালি কঢ়িয়াই যিবিলাক গাড়ীয়ে নেকি কোৱেৰিৰ কাম কৰে সেই গাড়ীবিলাকত এতিয়া জিপিএছ লগোৱাটো বাধ্যতামূলক কৰিছে জিপিএছ লগাব লাগিব আৰু সেই জিপিএছৰ জৰিয়তে 24 ঘণ্টাই মনিটৰ কৰা হ'ব যে গাড়ীসমূহ ক'ৰ পৰা কলৈ গৈছে কোন সময়ত চলিছে কাৰণ অবৈধভাৱে খনন কাৰ্য কেতিয়া ক'ত চলি থাকে বা কোন সময়ত চলি থাকে সেইটো ধৰিব পৰাটো খুব কঠিন বিশেষকৈ ৰাতিৰ ভাগত অবৈধভাৱে বালিৰ অনা নিয়াৰ কামটো খুব চলে হিল বালিৰ অনা নিয়া কামটো খুব চলে গতিকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াই কৈছে যে যিবিলাক গাড়ী নেকি কোৱেৰিত কাম কৰে যিবিলাক গাড়ীৰ জৰিয়তে নেকি কোৱেৰিৰ মাল অনা নিয়া কৰে তো সেই গাড়ীসমূহত এতিয়া জিপিএছ বাধ্যতামূলকভাৱে লগাব লাগিব আৰু সেই জিপিএছ সমূহ মনিটৰ কৰিব 24 ঘণ্টাই
কোনো এখন বোলে ট্ৰাকে ৰাতিৰ ভাগত বালি নি কৰবাত পেলাইছেগে ওলাই থাকিব বোলে কোন জেগাৰ পৰা বালি খান্দি কোন জেগাত নি পেলাইছেগে সেই পৰ্যন্ত ওলাব কিমান টাইম লাগিছে বালিখিনি উঠাওঁতে আৰু কোট কোট ৰখিছে কোন কোন বাটেৰে গৈছে এ টু জেড ডিটেইলছ ওলাই থাকিব মুঠৰ ওপৰত এতিয়া কুৱেৰিত কাম কৰা গাড়ীসমূহে 2 নম্বৰী কাম কৰিব নোৱাৰিব একদম উপযুক্ত চালান দি য'ত উপযুক্ত কুৱেৰি আছে তাৰ পৰা বালি বা হিল উঠাই তেখেতলোকে চালান কাটি বালি হিল পেলাবগে লাগিব এনেই নৰ্মেলি মানে গাড়ীবিলাকে কি কৰে চালান তালান নাকাটে অকণমান কিবা এটা ইফাল সিফাল কৰি দিব তাৰ পিছত তেওঁলোকে বালি হিল পেলাই থাকে তেওঁলোকৰ পইচা বাচি যায় ন 500-600 টকা বাচি যায় তো সেই কামটো কৰে কিন্তু এতিয়াৰ পৰা সেই কামটো নহবগে আৰু আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে খবৰ ওলাই পৰিছে নলবাৰীৰ পৰা তো নলবাৰীত এটা নিট এক্সামৰ চেণ্টাৰত এজন শিক্ষাৰ্থীৰ লগুন খুলিবলৈ বাধ্য কৰিছিলে এজন আৰক্ষী কনিষ্টবলে মানে এইবাৰ এক্সামৰ ভিতৰলৈ একো বস্তুই নিব দিয়া নাই ঘড়ী বেল্ট একোৱেই নিবলৈ দিয়া নাই এক্সামৰ ভিতৰলৈ একদম নিট এণ্ড ক্লিন ভাৱে চেক কৰা হৈছে যাতে কোনো এজন শিক্ষাৰ্থীয়ে 2 নম্বৰী কাম কৰিব নোৱাৰে তো সেই সময়তে নলবাৰীৰ এটা মানে এক্সাম চেণ্টাৰত এজন ব্ৰাহ্মণ যুৱকৰ লগুন খুলিবৰ কাৰণে বাধ্য কৰোৱাইছিলে এজন আৰক্ষী কনিষ্টবলে আৰু তাৰ পাছতেই সদৌ অসম ব্ৰাহ্মণ সমাজে এই সম্পৰ্কত মানে দাবী উত্থাপন কৰিছিলে সেই ব্যক্তিজনৰ ওপৰত চৰকাৰৰ তৰফৰ পৰা বিহিত ব্যৱস্থা ল'বৰ কাৰণে আৰু এটা খবৰ ওলাই পৰিছে সেই আৰক্ষী কনিষ্টবলজনক বৰখাস্ত কৰিছে মানে যিজন লোকে নেকি ব্ৰাহ্মণ যুৱকজনৰ লগুন খুলিবৰ কাৰণে বাধ্য কৰোৱাইছিলে সেই যুৱকজন মানে সেই আৰক্ষী কনিষ্টবলজনক এতিয়া বৰখাস্ত কৰিছে বুলি খবৰ ওলাই পৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে এটা খুবেই ভয়ানক খবৰ ওলাই পৰিছে আমাৰ অসমত বোলে HIV পজিটিভ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে HIV পজিটিভ ৰোগীৰ সংখ্যা আমাৰ অসমত বৃদ্ধি পাইছে আমাৰ অসমত বৰ্তমান সময়ত 33145টা HIV পজিটিভ ৰোগী বৃদ্ধি পাইছে বুলি খবৰ ওলাই পৰিছে 33145 জন HIV পেশেন্টলৈ বৃদ্ধি পাইছে এতিয়া HIV বেমাৰটো কিয় বিয়পে কেনেকৈ সংক্ৰমণ হয় কি ইয়াৰ ক্ষতি এই সম্পৰ্কে প্ৰায়বিলাক মানুহে ভালদৰে জানে তো মই ইয়াতে বহলভাৱে ক'বলৈ নাযাওঁ জাস্ট এটা কথাই কম যে প্ৰটেকশ্যন ব্যৱহাৰ কৰিব নহলে কিন্তু আপোনালোকৰ বিপদ হ'ব পাৰে এইটো লাজ কৰা কথা নহয় প্ৰটেকশ্যন ইউজ কৰক আপোনালোকে সুস্থ থাকিব আৰু এই বেমাৰটো অতিমাত্ৰা শাৰীৰিক মানে সংক্ৰমণ হলে অতিমাত্ৰা বিয়পে অকল শাৰীৰিক সম্পৰ্ক বুলিয়ে নহয় আৰু বিভিন্ন কামত বিয়পে কিন্তু শাৰীৰিক সম্পৰ্কত অতিমাত্ৰা বিয়পে গতিকে সাৱধান হ'ব HIVৰ পৰা HIV বেমাৰত আক্ৰান্ত হোৱা এজন ব্যক্তিয়ে যদি আন এজন ব্যক্তিৰ সৈতে সংস্পৰ্শ হয় শাৰীৰিক সংস্পৰ্শ হয় তেতিয়াও তেখেতলৈ গালৈ এই HIV বেমাৰটো বিয়পিব পাৰে গতিকে বি কেয়াৰফুল সাৱধান পাৰিলে প্ৰটেকশ্যন ব্যৱহাৰ কৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে তো আহাৰ হাট লাগি গৈছে আমি আহাৰ হাট বুলি কওঁ আপোনালোকৰ তাত কি বুলি কয় কমেন্ট সেকশনত জনাব যিসকল লোক নেকি শংকৰ সংঘ তেওঁলোকে অৱশ্যে আহাৰ হাট নামানে তো আপোনালোকে মানে নামানে সেই সম্পৰ্কেও জনাব তো ইতিমধ্যে মা কামাখ্যাৰ দুৱাৰ বন্ধ কৰি দিয়া হৈছে 26 তাৰিখৰ পৰা ভক্তগণৰ কাৰণে মা কামাখ্যা দুৱাৰ খুলি দিয়া হ'ব আৰু 30 তাৰিখলৈকে এইবাৰ কোনো ধৰণৰ VIP VVIPৰ ব্যৱস্থা নাথাকিব মানে কোনোবা যেনিবা ব্যক্তি আহিলে আৰু মা কামাখ্যা দৰ্শন কৰিবৰ কাৰণে তো তেওঁলোকেও আন মানুহবিলাকৰ নিচিনাকৈ দীঘলীয়া শাৰীত লাইন পাতি তেওঁলোকে এইবাৰ মা কামাখ্যা দৰ্শন কৰিব লাগিব মানে আগতে কি হয় VIP বা VVIP কোনোবা আহিছে ধৰিলক সাপোজ ধৰিলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে গৈছে তো তেখেতক এক্সট্ৰাকৈ মা কামাখ্যা দৰ্শন কৰিবলৈ লৈ যোৱা হয় বা কোনোবা এজন বাহিৰৰ পৰা যেনিবা মানে বলিউডৰ এক্টৰ এক্ট্ৰেছ কোনোবা এজন চাবলৈ আহিছে তো তেখেতলোকক স্পেশালি বেলেগ দুৱাৰেদি নি মা কামাখ্যা দৰ্শন কৰোৱা হয় গতিকে এইবাৰ সেই সিস্টেম নাথাকিব দীঘলীয়া লাইনত হাৰি পাতিব লাগিব সকলো ভক্তগণৰ লগত আৰু মা কামাখ্যা দৰ্শন কৰিব লাগিব মানে VIP VVIPৰ সিস্টেম নাথাকিব আৰু এই VIP VVIPৰ সিস্টেমৰ কাৰণে ৰাতিপুৱা গলে আপুনি গধূলিহে মা কামাখ্যাক দৰ্শন কৰিবলৈ পায় যদি VIP VVIP সিস্টেম নাথাকে বেছি সময় নালাগে লাইন পাতোতে কিন্তু এই VIP VVIPৰ কাৰণে গোটেই দিনটো লাইন পাতিব লাগে হয়নে নহয় আপোনালোকে জনাবচোন যদি মা কামাখ্যা দৰ্শন কৰিবলৈ গৈছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে লখিমপুৰ ডিস্ট্ৰিক্টৰ পৰা তো লখিমপুৰ ডিস্ট্ৰিক্টত হাজি উলিওৱা হৈছে নতুনকৈ ISBT
তো পুৰণা যেটো ISBT আছিলে সেই ISBTটো আছিলে টাউনৰ মাজভাগত এটা টাউনৰ মাজভাগত গাড়ী অহা যোৱা কৰা ইটো হিটো ঢেৰ সমস্যা আছে পাৰ্কিংৰ ব্যৱস্থা ভালদৰে নাই পুৰণা ISBTটো সৰু হৈ পৰিছে কাৰণ আগতে গাড়ীবিলাক আছিলে 407 সৰু সৰু এতিয়া গাড়ীবিলাক লম্বা দীঘল হৈ পৰিছে যাৰ কাৰণে নেকি দুটা জায়গাত গাড়ীবিলাক ৰখাব লগা হয় লখিমপুৰত এটা জায়গাত আপোনাৰ যিবিলাক দিকি ডেইলি ৰানিং হয় মানে ডেইলি মানে কি নন ষ্টপ ৰানিং হৈ থাকে সেইবিলাক ৰখে আৰু এটা জায়গাত নাইট চুপাৰ সমূহ ৰাখে কিন্তু এতিয়া লখিমপুৰবাসীৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে লখিমপুৰত বাইপাছৰ ফালে ISBT হাজু কৰি তোলা হৈছে মানে লখিমপুৰৰ বাইপাছৰ কাষত এতিয়া ISBT আপোনাৰ নিৰ্মাণ কৰা হৈছে তাত এতিয়াৰে পৰা গাড়ীসমূহ ৰখিব আৰু এতিয়া যিবিলাক নেকি অটো চালক আছে যিবিলাক টেম্পু চালক আছে গাড়ী চালক আছে তেওঁলোকৰ উপাৰ্জন বাঢ়িব কাৰণ যেতিয়া দূৰৰ পৰা এজন ব্যক্তি আহিব বাছেৰে তেখেতক মানে নমাই দিব বাইপাছৰ ফালে আৰু বাইপাছৰ পৰা মেইন টাউনলৈ যথেষ্ট দূৰ আছে তো এই ডিসটেন্সটো ট্ৰেভেল কৰিবৰ কাৰণে টমটম নতুবা গাড়ী চাৰি সহায় ল'ব লাগিব আৰু এইটো এটা লাভ হ'ব এতিয়া টমটম চালক বা অন্যান্য গাড়ী চালক বিলাকৰ কাৰণে আগবাইছি ইয়াৰ পাছৰটো খবৰ ফালে মা কামাখ্যা দৰ্শন কৰিবলৈ যিসকল লোকে যাম বুলি ভাবিছে তেওঁলোকৰ কাৰণে কিছু নিয়ম বান্ধি দিছে মই আপোনালোকক ভিডিঅ'ৰ স্ক্ৰিনত দি দিছো সেই নিয়মসমূহ আপোনালোকে পালন কৰিব যদিহে মা কামাখ্যা দৰ্শন কৰিবলৈ যায় এতিয়া মা কামাখ্যা দৰ্শন কৰিবলৈ যোৱা সকলে একেবাৰে ওপৰলৈকে গাড়ী লৈ যাব নোৱাৰে এনে আপোনালোকে সৰ্বসাধাৰণ দিনত যদি মা কামাখ্যা দৰ্শন কৰিবলৈ যায় তেনেহলে অলমোষ্ট আপোনালোকে মা কামাখ্যা মন্দিৰৰ চিৰিৰ ওচৰলৈকে গাড়ী লৈ যাব পাৰে কিন্তু বৰ্তমান যেহেতু মানে লাখ লাখ ভক্তগণৰ আগমন ঘটিছে মা কামাখ্যা দৰ্শন কৰিবৰ কাৰণে গতিকে তেনে সময়ত আপোনালোকে একেবাৰে ওপৰলৈকে গাড়ী লৈ যাব নোৱাৰিব ঠিক আছে তো তাৰ কাৰণে আপোনালোকে বহু দূৰ খুচকাৰি যাব লাগিব সেয়েহে আপোনালোকে এই নিয়মবিলাক জানি থোৱাটো দৰকাৰ নহলে কিন্তু আপোনালোকে বিপাঙত পৰিব পাৰে আগবাইছি ইয়াৰ পাছৰটো খবৰ ফালে খবৰলাই পৰিছে নদীদ্বীপ উমানন্দৰ ওপৰত তো উমানন্দলৈ যিসকল লোকে এতিয়া যাব তো তেওঁলোকৰ কাৰণে এটা জৰুৰী নিৰ্দেশনা জাৰি কৰি দিয়া হৈছে তো উমানন্দলৈ যোৱা লোকসকলে এতিয়া উমানন্দত প্লাষ্টিকৰ বস্তু ব্যৱহাৰ কৰিব নোৱাৰিব প্লাষ্টিকৰ পানীৰ বটলেই হৈ গ'ল বা প্লাষ্টিকৰ গ্লাছ হৈ গ'ল প্লাষ্টিকৰ বস্তু মুঠতে ব্যৱহাৰ কৰিব নোৱাৰিব উমানন্দত প্লাষ্টিকৰ পৰিৱৰ্তে এতিয়া উমানন্দত কাগজৰ মানে কাপৰ প্ৰৱৰ্তন কৰি দিয়া হৈছে কাগজৰ কাপৰ ব্যৱস্থা কৰি দিয়া হৈছে তো আপুনিও যদি উমানন্দলৈ ঘুৰিবলৈ যাম বুলি ভাবিছে আপোনাৰ যদি প্ল্যান আছে ধৰি লওক মা কামাখ্যা দৰ্শনো কৰিম আৰু উমানন্দও এবাৰ দৰ্শন কৰি আহিম তেন্তে আপোনালোকে মনত ৰাখিব লগত সেই ওৱান টাইম ইউজ প্লাষ্টিকৰ বটলবিলাক লৈ যাব নোৱাৰিব কাৰণ সহস্ৰ ভক্তগণ এতিয়া যাব দৰ্শন কৰিবৰ কাৰণে তো দৰ্শন কৰিবলৈ যাওঁতে তেওঁলোকে পানী চানি খাব আৰু বটলবিলাক তেনেকৈ পেলাই থৈ গুচি আহিব তাৰ ফলত গোটেই উমানন্দখন লেতেৰা হৈ পৰিছে আৰু সেয়েহে এটা সিদ্ধান্ত লৈছে উমানন্দত সম্পূৰ্ণৰূপে প্লাষ্টিকৰ বস্তু বেন কৰি দিয়া হৈছে প্লাষ্টিকৰ বটল বেন কৰি দিয়া হৈছে প্লাষ্টিকৰ কেৰি বেগ বন্ধ কৰি দিয়া হৈছে সকলো প্লাষ্টিকৰ বস্তু বেন কৰি দিয়া হৈছে গতিকে উমানন্দ যদি যাম বুলি ভাবে তেনেহলে এই ভুলটো নকৰিব প্লাষ্টিক ব্যৱহাৰ কৰিলে ফাইন ভৰিব লাগিব আগবাইছি ইয়াৰ পাছৰটো খবৰ ফালে এইখিনিতে খবৰ লাই পৰিছে যিসকল লোকৰ LPG গেছ আছে তেওঁলোকৰ বাবে তো আপোনাৰ যদি LPG গেছ আছে তেন্তে 30 জুনৰ ভিতৰত আপোনালোকে এতিয়া KYC কৰিব লাগিব আৰু KYC যদি আপোনালোকে নকৰে তেনেহলে গেছ কিন্তু লাভ নকৰিব এটা KYC কেনেকৈ কৰিব এইটো এটা ডাঙৰ কথা ডাঙৰ প্ৰশ্ন যদি KYC এতিয়ালৈকে কৰা নাই কৰিব বিচাৰে ভিডিঅ'ৰ ডেসক্ৰিপচনত আপোন নিউজ চেনেলৰ লিংক দি থোৱা আছে তাত সন্ধিয়া আজি 7 বজাত এটা ভিডিঅ' আপলোড হ'ব সেই ভিডিঅ'টোত চাই ল'ব পাৰিব কেনেকৈ KYC আপোন নিউজ নহয় আপোন শৰ্টছ চেনেলটোত আপলোড কৰিম সন্ধিয়া নহয় মানে দিনৰ ভাগৰ 3 মান বজাত ভিডিঅ'টো আপলোড হ'ব আপোনালোকে চাবগে পাৰিব কেনেকৈ KYC কৰিব পাৰিব কি কৰিব লাগিব কি কৰিব নালাগিব সকলোবিলাক ডিটেইলছ দিয়া থাকিব যদি আপোনালোকে KYC এতিয়ালৈকে কৰা নাই তেনেহলে KYC কৰি ল'বগে আগবাইছি ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে শিৱসাগৰৰ পৰা তো শিৱসাগৰে লাভ কৰিলে আৰু এখন ফ্লাইঅভাৰ খবৰ লোৱা অনুসৰি ষ্টেচন চাৰিআলিত নিৰ্মাণ কৰা হ'ব এতিয়া শিৱসাগৰত এখন নতুনকৈ ফ্লাইঅভাৰ যাতে ট্ৰেফিক কন্ট্ৰোল কৰিব পাৰে যাতে আপোনাৰ যান-জঁটৰ সৃষ্টি নহয় তাৰ কাৰণে এতিয়া ষ্টেচন চাৰিআলিত এখন ফ্লাইঅভাৰৰ ব্যৱস্থা কৰা হ'ব বুলি জনাইছে
শিৱসাগৰত। তো আপুনি যদি শিৱসাগৰৰ পৰা ভিডিঅ'টো চাই আছে তেনেহ'লে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো খবৰ ফালে। এইখিনিতে আপুনি যদি বিদেশ ভ্ৰমণ কৰিবলৈ যাম বুলি ভাবিছে তেন্তে আপোনালোকৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আমাৰ অসমৰ পৰা এতিয়া 4খন দেশলৈ পোনে পোনে বিমান আৰম্ভ কৰি দিছে। যেনে UAE হৈ গ'ল, থাইলেণ্ড হৈ গ'ল, ছিংগাপুৰ হৈ গ'ল, ভূটান হৈ গ'ল। এই 4খন দেশলৈ এতিয়া গুৱাহাটীৰ পৰা পোনে পোনে ফ্লাইট চলিব, ডাইৰেক্ট ফ্লাইট চলিব এতিয়া গুৱাহাটীৰ পৰা। ভাবক, মানে গুৱাহাটী টু দিল্লী বা গুৱাহাটী টু মুম্বাই, গুৱাহাটী টু কলকাতা এনেকুৱা নহয়, ডাইৰেক্টলি গুৱাহাটী টু আপোনাৰ বিদেশলৈ এতিয়া ফ্লাইট চলিব বা বিদেশৰ পৰা যিসকল লোকে গুৱাহাটী ভ্ৰমণ কৰিবলৈ আহিম বুলি ভাবিছে তেওঁলোকেও বিদেশৰ পৰা ডাইৰেক্টলি এতিয়া আমাৰ এই 4খন বিদেশৰ পৰা আমাৰ অসমলৈ ভ্ৰমণ কৰিবলৈ আহিব পাৰিব। অৱশ্যে আল্টিমেটলি আমাৰ অসমৰে ভাল। অসমৰ মানুহ বিদেশলৈ ভ্ৰমণ কৰিবলৈ যাওক বা নাযাওক, বিদেশৰ মানুহ অসম ভ্ৰমণ কৰিবলৈ আহে। আৰু বিদেশৰ পৰা যিসকল লোকে ভ্ৰমণ কৰিবলৈ আহে তেওঁলোকে কি কৰে, প্ৰথমতে ভাৰতৰ বেলেগ এখন ষ্টেটলৈ যাব, তাৰ পাছত অসমলৈ আহিব, লেণ্ডি এটা প্ৰচেছ হৈ যায়। কিন্তু তেওঁলোকে এতিয়া ডাইৰেক্টলি অসমলৈ আহিব পাৰিব। এইটো এটা মানে ভাল কথা হৈছে অসমৰ কাৰণে। আগবাঢ়িছোঁ একেবাৰে শেষৰটো খবৰ ফালে। একেবাৰে শেষৰ খবৰটো ওলাই পৰিছে। এতিয়াৰে পৰা যিসকল লোকৰ 3টাতকৈ বেছি সন্তান থাকিব তেওঁলোকে চৰকাৰৰ ফ্ৰী চিকিৎসা লাভ নকৰিব বুলি জনাইছে। কোনোবাই কয় যে আমাৰ মানে হিন্দুসকলে বা আমাৰ ট্ৰাইবেল মানুহবিলাকে ল'ৰা ছোৱালী বৃদ্ধি কৰিব লাগে। কোনোবাই কয় আকৌ 3টাতকৈ সন্তান যদি বেছি জন্ম দিয়া যায় তেনেহ'লে ফ্ৰী চিকিৎসা লাভ নকৰিব। এতিয়া মানুহবিলাকে শুনিব কাৰ কথা? কোনোবাই এজনে কয় সন্তান বেছিকৈ জন্ম দিব লাগে আৰু সন্তান বেছিকৈ জন্ম নিদিয়াৰ কাৰণে মাইনৰিটিছসকলৰ সংখ্যা বৃদ্ধি পাইছে। আৰু কোনোবাই কয় আকৌ যে সন্তান যদি 3টাতকৈ বেছি জন্ম দিয়া যায় তেনেহ'লে চৰকাৰৰ পৰা ফ্ৰী চিকিৎসা নাপাব। এতিয়া মানুহবিলাক কনফিউজ হৈ গৈছে যে কাৰ কথা শুনিব, এখেতৰ কথা শুনিব নে এখেতৰ কথা শুনিব। আৰু যি কি নহওক সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে। পইচা পাতি যদি আছে 3টা কিয় 10টা আপোনালোকে জন্ম দিয়ক। আৰু যদি আপোনালোকৰ চলিবৰ কাৰণে অসুবিধা, নিজৰ মানে এটা ল'ৰা ছোৱালীক যদি আপোনালোকে ভালদৰে পঢ়িব পাৰে তেনেহ'লে এটাই জন্ম দিয়ক। মইতো সেইটোৱে ভাবোঁ। আপুনি কি ভাবে কমেণ্ট ছেকশ্যনত জনাব। এনে আৰু সেই আগৰ দিন নাই আৰু পেলু পালাকে এদৌমান জন্ম দিবলৈ। মুঠৰ ওপৰত এতিয়া আপোনাৰ এটাই হওক বা দুটাই হওক ভালদৰে পঢ়াই শুনাই মানুহ কৰাওক, সেইটোহে ডাঙৰ কথা। এদৌমান ল'ৰা ছোৱালী জন্ম দি মানে আজিৰ ডেটত একো লাভ নাই যদিহে আপোনাৰ পৰ্যাপ্ত পৰিমাণৰ টকা পইচা নাই। আৰু যি কি নহওক এইটো এটা নতুনকৈ নিয়ম বান্ধি দিছে, যিসকল লোকৰ 3টাতকৈ বেছি সন্তান থাকিব তেওঁলোকে ফ্ৰী চিকিৎসা লাভ নকৰিব। আৰু এই নিয়মটো 1 জুলাই তাৰিখৰ পৰা মানে সকলোৰে কাৰণে প্ৰচলন কৰা হ'ব। 1 জুলাই তাৰিখৰ পৰা সকলোৱে মানিব লাগিব। তো বন্ধু নেবিকল বছ, আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানকেইটাই আছিলে। খবৰকেইটা জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ' লগ পোৱাৰ বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।